শ্ৰদ্ধাভাজন ৰাইজ আজি যিসকল সদাশয় ব্যক্তিয়ে মোৰ চেনেলটো চাই আছে সেইসকল সদাশয় ব্যক্তিক মই মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি কাপোৰৰ গাঁঠি যে আছে, কাপোৰবোৰ যে লয় মানুহে, কাপোৰৰ গাঁঠিৰ পৰা কিছুমান এনেকুৱা সৰা প্লাষ্টিকৰ কিছুমান ৰছী পোৱা যায়। আপোনালোকে নিশ্চয় চাগে এইবোৰ প্ৰত্যক্ষ কৰিছে। তো মই কি কৰিছোঁ, এইবোৰৰ কাপোৰৰ গাঁঠিৰ এইবোৰ চব আনি জমা কৰিছোঁ। তো এতিয়া আপোনালোকে ভাবিব পাৰে যে মই কিয় আনি জমা কৰিছোঁ। তো জমা কৰাৰ এটা বিশেষ কাৰণ আছে। আজি কাৰণটো মই দেখুৱাম আৰু কাৰণটো দেখুৱামো আৰু যিজন দাদাই বনাই আছে সেই বস্তুটো দেখুৱাম মই। তো এই চাওক কেনেকৈ বনাই আছে। এইখন হ'ব এখন বিচনা আৰু বিচনাত যিহেতু আমি কিছুমানে কাঠ ব্যৱহাৰ কৰোঁ, তাৰপিছত নানান ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ, কিন্তু এইখন বিচনা অলপ সুকীয়া বিচনা হ'ব। এইখনত এই প্লাষ্টিকবোৰেৰে কি কৰা হ'ব, বিচনাখন তৈয়াৰ কৰা হ'ব। আৰু এই বিচনাখন ডিজাইন দি আছে এইজন দাদাই আৰু যথেষ্টখিনি বোৱা হৈছে। প্ৰায় কিমান ফুট হ'ব ইয়াত 5-6 ফুটি বিচনাখন হ'ব। 6 ফুট হ'ব, 6 ফুট আৰু 7 ফুট বিচনাখন তৈয়াৰী কৰি আছে। এই 6 ফুট 7 ফুট বিচনাখন যেতিয়া তৈয়াৰী হ'ব তেতিয়া গোটেইখিনি লুকছ মই আপোনালোকক দেখুৱাম। জাষ্ট মই ডেম'টোহে দেখুৱাইছোঁ আজি। এইখন এনেকৈ পেলনীয়া জাবৰ বস্তুৰ পৰাও যে এখন বিচনা তৈয়াৰ কৰিব পাৰি সেইটো বস্তু দেখুৱাইছোঁ। আৰু বিচনাখন হোৱাৰ পিছত মই ইয়াৰ প্ৰাইচটো আপোনালোকক ক'ম। যিসকল সদাশয় ব্যক্তিক যদি এই বিচনাখন কাৰোবাক লাগে মোক যোগাযোগ কৰিব পাৰে আৰু মই সিহঁতক এইখন কিনাত সহায় কৰি দিম আৰু এই দাদাজনেও 2-1 টকা পাব। গতিকে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি কেনেকুৱা লাগিছে জনাব আৰু বিচনাখন হোৱাৰ পিছত মই কমপ্লিট ছেটটো আপোনালোকক দেখুৱাবৰ কাৰণে সক্ষম হ'ম। ধন্যবাদ থাকিল। ডিজাইনটো বহুত ধুনীয়া হৈছে। হৈ উঠাৰ পিছত যে কি মৰম লগা হ'ব। থেংক ইউ ফৰ ৱাচিং।